নমস্কাৰ আপোনালোকে চাই আছে আসাম ফক ডান্স টেলেণ্টৰ বিহু পাঠ্যক্ৰম আজি মই আকৌ উপস্থিত হ'লো আপোনালোকৰ মাজলৈ এটা নতুন প্ৰক্ৰিয়া লৈ আপোনালোকৰ মাজত আজি মই আপোনালোকৰ মাজলৈ আগবঢ়াম যিসকলে চাই আছে সেইসকলে আগবঢ়াম ভংগীমা পৃথিৱীত নাচৰ ভংগীমা মাত্ৰ দুটা প্ৰথম কথা হ'ল পৃথিৱীত নাচৰ ভংগীমা মাত্ৰ দুটা আবা বিহু নামেও তাক প্ৰমাণ দিছে হাতে মেলি মেলি নাচাহে নাচনি কঁকাল ভাঙি ভাঙি কঁকাল ভাঙি ভাঙি নাচা দুটাহে ভংগীমা কথা দিছে বিহু নামে কৈছে মই কোৱা কথা সেইকাৰণে আমি পিছত তাক কৰি লৈছোঁ হাত মেলি বুলি কওঁ আমি তাত দুটা আনিছোঁ হাত এনেকৈও মেলিলেও হাত মেলা হয় এনেকৈ মেলিলেও মেলা হয় এনেকৈ মেলিলেও মেলা হয় হয়নে কিবা এটা বস্তু পাবলৈ হাতখন এনেকৈ হাতখন মেলিলেচোন এনেকৈও পোৱা হয় সেইটো হয় এতিয়া বিহু নাচত সেইটোকে কৈছে নেকি নাই কোৱা তাক কিহৰ লগত আনিছে আমাৰ প্ৰকৃতিৰ লগত তুলনা কৰি আনিছে আমি আগৰ বাদ্য সম্পৰ্কত কওঁতে বিহু বাদ্যসমূহৰ কথা নক'লোঁ নহয় আজি আমি তাক ইয়াৰ সংযোগ কৰি দিব বিচাৰিছোঁ পঞ্চবাদ্য বিহুৰ পঞ্চবাদ্য কি কি ঢোল পেঁপা গগনা সুতুলি আৰু কি বাৰু জানিমনে আকৌ চব ঢোল পেঁপা গগনা সুতুলি টকা এই বাহজিটো দুফালে এনেকৈ বজাওঁ টকা এই পাঁচটাই হ'ল বিহু বাদ্য পঞ্চবাদ্য এই পঞ্চবাদ্যৰ পৰা আমাৰ বিহু নাচলৈ কি কি আহিছে এতিয়া চাওক পেঁপাটো আমি ক'ৰ পৰা পালোঁ মহৰ পৰা পালোঁ হয়নে মহটোৰ পৰা আমি হিংজু পালোঁ সেই হিংজু কেনেকুৱা টাকুৰি শিঙীয়া বুলি কৈছে আকৌ ফেটা শিঙীয়া দেখিলেনে আমি সেইকাৰণে আমি যে প্ৰথমতে কৈছিলোঁ দুটা ভংগী হাত মেলি নচা আৰু কঁকাল ভাঙি নচা বুলি এই হাত মেলি নাচোঁতে সেই প্ৰকৃতিগত মহটোলৈ যাম গ'লোগৈনে হাত মেলি নাছিলোঁ ইয়াত নাছিলোঁ হ'ল এটা ফেটা শিঙীয়া পুৰুষৰ ক্ষেত্ৰতো বেলেগ হয় মহিলাৰ ক্ষেত্ৰতো বেলেগ হয় পুৰুষৰ ক্ষেত্ৰত ইয়ালৈও গুচি যায় কিন্তু মহিলাৰ ক্ষেত্ৰত এনেকৈ নাযায় ইয়ালৈ যায় পাৰ্থক্য এতিয়া আমি হাত মেলি নচা দুটা ভংগী ল'লোঁ ক আৰু খ এটা হ'ল টাকুৰি শিঙীয়া আৰু এটা হ'ল ফেটা শিঙীয়া বুজি পাইছেনে হাত মেলি নচোঁতে আমাৰ হাতখন দুটা টকীয়া দিয়া হয় এটা টাকুৰি শিঙীয়া আৰু এটা ফেটা শিঙীয়া তাকে আমি পুৰুষ আৰু মহিলা লৈ দুভাগ কৰি দিছোঁ মহিলাসকলে হাত শালীনতা ৰক্ষাৰ কাৰণে ইয়ালৈ আনিব ওপৰলৈ নিদিয়ে ওপৰলৈ দেখিবলৈ বেয়া হ'ব গাৰ কাপোৰ কানি অংগ প্ৰত্যংগ দেখিবলৈ বেয়া হ'ব শালীনতা নষ্ট হ'ব সেইকাৰণে ইয়াত দিলে সকলোৱে কৰিব পাৰিব পুৰুষৰ ক্ষেত্ৰত সেইটো নাই তেওঁলোকে একদম মনোল্লাসত আনন্দকে হাত মেলি দি দিব পাৰিব ঠিক সেয়াকে কৰিবলৈ যাওঁতে আমি ভংগীমা সেই হাত মেলা আৰু কঁকালত দিয়াৰ পৰা দুটা ভংগীমা বুলি যে আমি কৈ আছিলোঁ সেই তাৰে এতিয়া আকৌ পাৰ্থক্য আহি গ'ল আমি লৈ আনিলোঁ গ্ৰহণ কৰিছোঁ যে হাত মেলা বুলি কওঁতে ক খ দুটা কৰি ল'লোঁ ঠিক তেনেকৈ কঁকালত হাত দি নাচিব লাগে আৰু কঁকালত ধৰি নাচিব লাগে দুটা আহিলেনে এয়া হাত দি ল'লোঁ চব হাতৰ পিঠিটো আৰু নিজৰ কঁকালটো হাত এয়া দি দিলোঁ এয়া কঁকালত হাত দি এইটো কঁকালত হাত দি বুলি কোৱা হৈছে এইটো হ'ল কঁকালত ধৰি এতিয়া আমি ওলোটাকৈ ধৰি দিলোঁ আমাৰ বহুতে এনেকৈ ধৰে ইয়াত আমি যে ধৰিছোঁ বা হাত দুখন যে ইয়াত দি নাচিছোঁ তেনেহ'লে এইফালে দিও নাচিব পাৰিলোহেঁতেন কিয় এইফালে দি নাচোঁ ইয়াতো বিজ্ঞানসন্মত কথা সোমাই আছে আমাৰ মানুহৰ কিডনি যিটো আমি কিডনি বুলি কওঁ কিডনিটো আমাৰ এইফালে থাকি সেইকাৰণে ইয়াত আমি কিডনিক মালিচ দি থকা হয় কিডনিটোক মালিচ দি থাকোঁ আমি নাচোঁতে এনেই আমি হাত দুখন থৈ দিয়ে নাচোঁ দিয়ে ইয়াৰ লগত আমি এইটো কৰি থাকোঁ গাটোত পিটিকি থাকোঁ এই কথাবোৰ বিজ্ঞানসন্মত কথাবোৰ সোমাই আছে আৰু সেইকাৰণে আমি কৈছোঁ যে বিহু নাচ নান তৃপ্তি মনোৰঞ্জন নহয় ইয়াত আধ্যাত্মিকো সোমাই আছে
এতিয়া গম পালোনে মহিলায়ো কঁকালত ধৰি নাচে কেতিয়া নাচে যেতিয়া তেওঁলোকে গিৰিপৰি নাচখন দিয়ে ইয়াত ধৰি লৈ এইটো মাৰে এইটো দেখিছেনে হাতখন কেনেকৈ দিছে এতিয়া এইটোকে আকৌ বহুতে এই দিয়ে এনেকৈ নহয় আচলতে নাচখন এনেকৈ নহয় এহাতে ধৰে কঁকালত আৰু ইখন হাত আনি ইয়াত লগাই দিয়ে কঁকালত দিয়া হাতখনতে এই ভংগীমাটো প্ৰকৃততে মুকলি বিহু বাদে অন্যত নহয়